প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ সদায় অসমৰ মানুহৰ আগত ৰাখি শিক্ষা আৰু চিকিৎসাৰ ওপৰত জোৰ দিছিল। ময়ো একেহে ৰাস্তাত আগুৱাই গৈছোঁ। যুৱকসকলৰ উচ্চ শিক্ষা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ। তেতিয়া মই নিজে নিজৰ সাংসদ উন্নয়ন পুঁজিৰ পৰা বিশেষভাৱে বাগানৰ কাৰণে মই 30টা ওপৰত এম্বুলেন্স কিনি দিছিলোঁ, যাৰ ফলত মানুহে এম্বুলেন্স নোপোৱা কাৰণে কোনো ধৰণৰ অসুবিধা নাপায়, তেনেদৰে ব্যৱস্থা কৰিছিলোঁ। আৰু মই আশা আমি অসুবিধা পাইছোঁ, মানুহবোৰে CSPত গৈ দৰমহা ল'বলৈ তেওঁলোকৰ পইচা কটা গৈছে। তো বিভিন্ন এই ধৰণৰ কথা লৈ মই ইতিমধ্যে অৱগত হৈছোঁ আৰু মই কথা দিছোঁ যে এজন ৰাইজৰ সেৱক হিচাপে য'ত অঞ্চলত লাইনৰ বিল